মই নিজেই জানো যে মই কেনেকুৱা হয় কাৰণ মই ফুডি হয় আৰু মই বনায়ো ভাল পাওঁ খায়ো ভাল পাওঁ আৰু সেইটো কাৰণে মই মোৰ ডায়েট প্লেনটো বহুত বেছি ষ্ট্ৰিক্টলি লোৱা নাই বা একো বস্তু কাট অফ কৰি দিয়া নাই একেবাৰে কাৰণ মই তেনেকুৱা যদি কৰোঁ তেনেহ'লে বেছি দিনৰ কাৰণে মোৰ এই ডায়েট প্লেনটো টিকি নাথাকিব সেইটো কাৰণে লাহে লাহে বস্তুবোৰ এভইড কৰিছোঁ যাতে মই লাহে লাহে সকলোখিনি বাদ দিব পাৰোঁ যিখিনি মোৰ কাৰণে বেয়া আৰু যাতে মই ডায়েটটো বেছি দিনৰ কাৰণে কৰিব পাৰোঁ আৰু আজি ৰাতিপুৱা ব্ৰেকফাষ্টত লৈছিলোঁ 2টা এগ আৰু এটা ৰাইচ কেকৰ লগতে একাপ লাল চাহ আৰু যিহেতু আজি দিনত মই ভাত খাজ নাখাওঁ কাৰণ আজি ৰাতিলৈ ভাত খাম আৰু বতৰটো বঢ়িয়া আজি বৰষুণ দি আছে আৰু ৰাতিলৈ আছে লোকেল চিকেন আৰু দুপৰীয়া টাইমত খালোঁ মই 2টা আপেল আৰু দেখিলোঁ যে মাহঁতে মাছ বনাইছিলে গতিকে মাছ ফ্ৰাইও এপিচ আছে তাৰেও এপিচ খাই ল'লোঁ আৰু একেবাৰে ইভিনিং টাইমত খালোঁ এটা সান্দহৰ গুড়ি লাডু ইয়াতে গাখীৰ আৰু গুড় দি বনাইছিলোঁ আৰু লগতে একাপ লাল চাহ আৰু যিহেতু কালিৰ পৰা ভাত খোৱা নাছিলোঁ আৰু আজি এতিয়া ভাত খাজা খাবলৈ মই বহুত এক্সাইটেড হৈ আছিলোঁ মানে ভাত খালেহে যে ভাল লাগে মনটো আৰু তেতিয়াহে যে কিবা খাইছোঁ নিচিনা লাগে যিহেতু আমি অসমীয়া মানুহ ভাত খাই ভাল পাওঁ আৰু এতিয়া তেনেহ'লে মই খাই বৈ লওঁ আকৌ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত এতিয়ালৈ বাই বাই